আৰু এই চলাহলা স্থানতেই যি মূলা গাভৰুৰ সমাধিস্থল সেই সমাধি ক্ষেত্ৰ পৰিদৰ্শন কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমি সমগ্ৰ দৃশ্য পোনপটীয়াভাৱে দেখুৱাই আছো। মোগল সেনাপতি দুৰ্গকৰ হাতত প্ৰাণ আহুতি দিছিল বীৰংগনা মূলা গাভৰুৱে, আৰু তাৰ সমাধি বীৰংগনা মূলা গাভৰুৰ যি সমাধিস্থল সেই সমাধিস্থল পৰিদৰ্শন কৰিছে মূলা গাভৰু মৈদামত উপস্থিতিতেই। আৰু আমি সামগ্ৰিক পৰিৱেশ দেখুৱাই আছো। কিছু লোক আহিছে, লোকসকলৰ লগত কিছু সময়ৰ পিছতে বাৰ্তালাপ কৰিব। আমি পুনৰবাৰ কৈছো যে 1535 চনত মূলা গাভৰু মৃত্যু হৈছিল। মই অকণমান ৰাস্তা ঘাট কেনেকে কি কৰিব পাৰো মই দুইজনৰ লগতে কথা পাতি মই চাই গলো। মই সোনকালে ব্যৱস্থা কৰিম। ছাৰ, আমাৰ আশা এইটো যাতে পৰ্যটকস্থলীলৈ ৰূপান্তৰিত আপুনি কৰে। আহিছো আপোনালোকে ডিব্ৰুগড়টো লগ কৰিছে, গতিকে মোৰ হয় ছাৰ, মনতে আছে মই আহিম আৰু আপোনালোকৰ গোটেইখিনি সমস্যাখিনি এদিন বহি পেলাই মই কাৰোবাক পঠাম। মই আৰ্কিঅলজিকো কৈ দিওঁ খননটো সোনকালে কৰাৰ কাৰণে। আপোনালোকে খালি যিখিনি মানুহে জানে তেওঁলোকৰ পৰা আপোনালোকে ড্ৰয়িং এখন বনাই। আমাক এটা ৰাস্তা লাগিব, মই কৰি আছো। আপোনালোকে উত্তৰ অসমলৈ আহিছিল 3 দিন পূৰ্বে, আৰু আজি 3য়টো দিন উত্তৰ অসমত। আৰু এনেদৰে মুখ্যমন্ত্ৰী গৰাকী আমি বিৰুদ্ধে বীৰত্বৰে যদি প্ৰাণ আহুতি দিছিল, আৰু সেই মূলা গাভৰুৰ ইয়াতে সমাধি কৰা হৈছিল। আৰু এই মূলা গাভৰু মৈদামতে বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী, আৰু তেখেতক আহোমৰ যি বীৰত্বৰ প্ৰতীক এখন হেংদাং উপহাৰ হিচাপে দিছে। আমি সমগ্ৰ দৃশ্য পোনপটীয়াভাৱে দেখুৱাই আছো। আৰু তেখেতক যি মৈদাম মূলা গাভৰু মৈদাম, সেই মূলা গাভৰু মৈদামৰ পৰিদৰ্শন কৰিছেহি। মোক বহুত দিনৰ পৰা ইয়াতে স্থানীয় ৰাইজে বিধায়ক পদ্ম হাজৰিকা, প্ৰমোদ বৰঠাকুৰ সকলোৱে আমন্ত্ৰণ কৰি আছিলে। আজি অলপ সময় পাই মূলা গাভৰুৰ মৈদাম পৰিদৰ্শন কৰিলো। ৰাজ্য চৰকাৰে এইবাৰ 40 লাখ টকা আগবঢ়াইছে মৈদামটো কিছু বাউণ্ডৰী ৱাল বা কিছু প্ৰাৰম্ভিক কাম কৰাৰ কাৰণে। স্থানীয় ৰাইজৰ লগত আলাপ আলোচনা কৰি মৈদাম ক্ষেত্ৰখনত সুন্দৰভাৱে নিৰ্মাণ কৰাৰ বাবে আমি প্ৰচেষ্টা ল'ম। মূলা গাভৰু অসমৰ নাৰী সমাজৰ শৌৰ্য বীৰ্যৰ প্ৰতীক। আমি উপযুক্তভাৱে মূলা গাভৰুৰ এই মৈদাম ভাগ সংৰক্ষণ কৰাৰ কাৰণে ব্যৱস্থা ল'ম। অসমৰ প্ৰথম বিহু মুকলি বিহু মাধুৰী আহত এতিয়া তালৈকেও যাম আৰু তাতে আপোনালোকক লগ পাম। আজি নিৰ্বাচনী আয়োগে গধূলি 5 বজাত সাংবাদিক মেল পাতিছে। গতিকে সাংবাদিক মেলতে তেখেতসকলে দিন বাৰ ঘোষণা কৰিব। কিন্তু মই আগতেই কৈ আছো যে 2 তাৰিখৰ পৰা 5 তাৰিখৰ ভিতৰত নিৰ্বাচনী আয়োগে দিন ঘোষণা কৰিব। আৰু আজিয়ে যিহেতু তেওঁলোকে সংবাদ মেলখন পাতিছে, গতিকে ধাৰণা কৰিব পাৰি যে হয়তো আজিয়ে তেখেতসকলে নিৰ্বাচনৰ দিন ঘোষণা কৰিব। আমি নিৰ্বাচনৰ দিনটো দেখি লওঁ, কিমান দিন মনোনয়ন আছে, কি আছে। সাধাৰণতে ঘোষণা কৰাৰ আগলৈকে ইমান চিন্তা কৰা নাযায়। আজি দিন বাৰ চাই চিন্তা কৰা। আজি ইলেকশ্যন আছে, ভাল হ'ব।